প্ৰথমতে আপুনি ক্ৰোম ব্ৰাউজাৰটো অপেন কৰি ল'ব। তাতে টাইপিং কৰিব uidai.gov.in। টাইপিং কৰাৰ পিছত এণ্টাৰ কৰি ল'ব। এণ্টাৰ কৰাৰ পিছতে ল্যাঙ্গুৱেজ দিয়া আছে, আপুনি কোনটো ল্যাঙ্গুৱেজত কমফৰ্টেবল হয় সেই ল্যাঙ্গুৱেজটোত সিলেক্ট কৰি ল'ব। মই ইংলিছত কমফৰ্টেবল হয়, মই ইংলিছে সিলেক্ট কৰি লৈছোঁ। তাৰপিছতে তাৰ ৱেবছাইটটো ওলাই গৈছে। ওলোৱাৰ পিছতে যিটো আছে এইটোত ক্লিক কৰি মিনিমাইজ কৰি ল'ব। তাৰপিছতে মাই আধাৰত সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছতে ইয়াতে লিখা আছে অপশ্যন ডাউনলোড আধাৰ। ডাউনলোড আধাৰত ক্লিক কৰি ল'ব। ডাউনলোড আধাৰত ক্লিক কৰাৰ পিছতে তাৰ হোম পেজটো ওলাই আহিছে। অলপ স্ক্ৰল ডাউন কৰিব। তাতে লিখা আছে চেক এনৰলমেন্ট আপডেট ষ্টেটাছ। এইটোত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছতে তাৰ হোম পেজটো ওলাই আহিছে। ইয়াতে প্ৰথমত দিয়া আছে এনৰলমেন্ট আইডি, তাৰপিছত দিয়া আছে SRN ID, তাৰপিছত আছে URN ID। এনৰলমেন্ট আধাৰ কাৰ্ডৰ ফিংগাৰ দিয়াৰ পিছত যিখন এখন কাগজ দিয়ে, সেই কাগজখনত এনৰলমেন্ট আইডিটো লিখা থাকিব। সেই এনৰলমেন্ট আইডিটো আপুনি ইয়াতে টাইপিং কৰি ল'ব। তাৰপিছত দিয়া আছে সিলেক্ট কৰিব লাগে আপোনাৰ ডেট। সিলেক্ট UID ডেট, মানে কোনটো তাৰিখত আপুনি এই আধাৰ কাৰ্ডখন ফিংগাৰ দিছিলে আধাৰ চেণ্টাৰত গৈ, সেই তাৰিখটো। মই এখন পুৰণা এখন চেক কৰি আছো। সাতাইশ তাৰিখ। তাৰপিছত সিলেক্ট UID টাইম, কোনটো সময়ত আপুনি কোনটো টাইমত আপুনি এইটো ফিংগাৰটো দিছিলে, সেই তাৰিখটো দিব লাগিব। তাৰপিছত ছেকেণ্ডটো। তাৰপিছতে কেপচা। কেপচাত যেনেকে আছে তেনেকেই দিব। যদি ধৰিব নোৱাৰে তেতিয়া হেৰি এটা আছে, ইয়াত চেঞ্জ কৰিব পাৰিব। তাৰপিছত সাবমিটত ক্লিক কৰি ল'ব। এতিয়া আপোনাৰ আধাৰ কাৰ্ডৰ ষ্টেটাছ কপি কোনটো পৰিস্থিতিত আছে দেখুৱাই দিছে। দিছ এনৰলমেন্ট ইজ আণ্ডাৰ প্ৰচেছ, প্লিজ চেক উইথ এগেইন আফটাৰ এ ফিউ ডেজ। প্ৰচেছিঙত কামটো চলি আছে দেখুৱাই আছে এইটো। আৰু এইটো এনেকুৱা দেখুৱাৰ কাৰণ আছে, কাৰণ এইটো NRCত ফিংগাৰ দিয়া এনৰলমেন্ট হয়, সেইটো কাৰণে।